প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব কলিয়াবৰ এখন খেলপথাৰ আৰু তাৰে এতিয়া কাম দ্ৰুতগতিত চলিছে আৰু অহা 9 নৱেম্বৰত জুবিন গাৰ্গৰ জন্ম দিৱসৰ সেই খেলপথাৰখন জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ব। আমি দেখুৱাইছো এই মুহূৰ্তত কলিয়াবৰ পৰিতলত যিহেতু আমি উপস্থিত আৰু কলিয়াবৰৰ পৰিতলত চৰকাৰী ভূমিতে এনেদৰে এখন খেলপথাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগতে স্থানীয় দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰৰ পৰিতলত এখন খেলপথাৰ এই মুহূৰ্তত নিৰ্মাণ কৰি থকা হৈছে আৰু এই খেলপথাৰখন অহা 18 নৱেম্বৰত জুবিন গাৰ্গৰ উপজা দিনটোতে এই খেলপথাৰখন জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ব আৰু সেই দিনটোতে এই জন্মদিনটোতে এক বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা যিহেতু ইয়াত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে আৰু তেওঁলোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম। সকলোকে নমস্কাৰ জনাইছো। আমি অতি আনন্দ জনাব বিচাৰিছো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে কলিয়াবৰৰ প্ৰায় শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰ সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তদেৱৰ প্ৰচেষ্টাত ব্যতিক্ৰমীভাৱে জুবিন গাৰ্গৰ যি অতীত স্মৃতি সেই স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত কলিয়াবৰবাসী ৰাইজে সেইদিনাখন সিদ্ধান্ত লৈছিলে যে চৰকাৰী এই ভূমিত জুবিন গাৰ্গৰ স্মৃতিত এখনি ক্ষেত্ৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ আৰু আজি এই চৰকাৰী ভূমিত ক্ষেত্ৰৰ প্ৰস্তুতি চলি আছে। 18 তাৰিখে আপুনি সকলোৱে জানে জুবিন গাৰ্গৰ সেইদিনাখন জন্মদিন আৰু সেই জন্মদিনটোতেই আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় 10,000 ৰাইজৰ উপস্থিতিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে ব্যতিক্ৰমী প্ৰয়াসৰে এই অনুষ্ঠানভাগ সম্পন্ন কৰাৰ প্ৰস্তুতি চলাইছো আৰু আশা কৰিছো এটা সফল অনুষ্ঠান হ'ব 18 তাৰিখে আৰু সেই মহান শিল্পীজনৰ প্ৰতি কলিয়াবৰীয়া ৰাইজৰ এটা ব্যতিক্ৰমী শ্ৰদ্ধাৰ্ঘ্যৰ অনুষ্ঠান হ'ব বুলি আমি অনুভৱ কৰিছো। নিশ্চয় আমি দেখুৱাইছো এই মুহূৰ্তত কলিয়াবৰৰ পৰিতলত এখন খেলপথাৰ অৰ্থাৎ জুবিন গাৰ্গৰ নামত ক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে আৰু যিহেতু অহা 18 নৱেম্বৰত জুবিন গাৰ্গৰ উপজা দিনটোতে এই ক্ষেত্ৰ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ব আৰু সেই দিনটোতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে। 10,000 লোকৰ উপস্থিতিত ইয়াত 5,000 মহিলাই দিহানাম পৰিৱেশন কৰিব, অন্যান্য সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হ'ব আৰু তাৰ বাবে যেন প্ৰস্তুতি চলাইছে। কলিয়াবৰৰ প্ৰায় অৰ্ধশতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগতে এই যি কাম দ্ৰুতগতিত চলি আছে আৰু আমি দেখুৱাইছো এনেদৰে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই কলিয়াবৰীয়া ৰাইজে তেওঁক শ্ৰদ্ধা জনাই এখন খেলপথাৰ তেওঁৰ নামত উৎসৰ্গিত কৰিব আৰু তাৰ বাবে এতিয়া খেলপথাৰৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু 18 নৱেম্বৰ যি জুবিন গাৰ্গবিহীন প্ৰথমটো জুবিন গাৰ্গৰ যি এই জন্ম দিৱস সেই দিৱসটো এনেদৰে এই পথাৰখন উৎসৰ্গা কৰাব জুবিন গাৰ্গৰ নামত আৰু তাৰ বাবে এতিয়া প্ৰস্তুতি দ্ৰুতগতিত চলিছে আৰু বিভিন্ন দল সংগঠন কলিয়াবৰৰ অৰ্ধশতাধিক দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগ হৈ একেলগে এই খেলপথাৰখন শীঘ্ৰে প্ৰস্তুত কৰি উলিয়াবলৈ লাগি পৰিছে আৰু তেনেদৰে মহান শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব কলিয়াবৰ পৰিতলত এখন জুবিন ক্ষেত্ৰ অৰ্থাৎ এখন খেলপথাৰ আৰু সেই দিনটোতে জুবিন গাৰ্গৰ উপজা দিনটোতে এই খেলপথাৰখন উৎসৰ্গিত কৰা হ'ব জুবিন গাৰ্গৰ নামত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।